Good morning, dear students. Welcome back. So, we will start from page number 18. So, আজি আমি পেজ নম্বৰ 18 পৰা ষ্টাৰ্ট কৰিম। So, আজিৰ যোনটো টপিকছ হৈছে ইউনিট 11 alcohol, phenols and ethers chemical reactions. So, alcohols are versatile compound because they react both as nucleophiles and electrophiles. এতিয়া এলকহল কি এটা ভাৰ্চেটাইল কম্পাউণ্ড মানে যোনবোৰ কম্পাউণ্ড ইলেক্ট্ৰফাইল হিচাপেও কাম কৰিব পাৰে আৰু নিউক্লিঅ'ফাইল হিচাপেও কাম কৰিব পাৰে সেইকেইটা কম্পাউণ্ডক ভাৰ্চেটাইল কম্পাউণ্ড বুলি কোৱা হয়। চ' ভাৰ্চেটাইল মানে কি যিবোৰ কম্পাউণ্ডে ইলেক্ট্ৰফাইল হিচাপেও কাম কৰিব পাৰে নিউক্লিঅ'ফাইল হিচাপেও কাম কৰিব পাৰে তেনেধৰণৰ কম্পাউণ্ডক আমি কি বুলি ক'ব পাৰোঁ ভাৰ্চেটাইল কম্পাউণ্ডছ। সেইকাৰণে এলকহল কি এটা ভাৰ্চেটাইল কম্পাউণ্ড কাৰণ এলকহলছ নিউক্লিঅ'ফাইল হিচাপেও কাম কৰে আৰু ইলেক্ট্ৰফাইল হিচাপেও কাম কৰে। এতিয়া এলকহল যেতিয়া নিউক্লিঅ'ফাইল হিচাপে কাম কৰিব তেতিয়া এলকহলৰ থকা OH বণ্ডটো ভাঙিব, তাৰমানে O আৰু Hৰ মাজত এই বান্ধনীটো কি হ'ব ভাঙিব। The bond between OH is broken when alcohol react as nucleophiles. এতিয়া নিউক্লিঅ'ফাইলছ মানে কি যোনে ইলেক্ট্ৰন দান দিব পাৰে, ডোনাৰ অফ ইলেক্ট্ৰন। তেনেকৈ মনত ৰাখিলে হ'ল নিউক্লিঅ'ফাইলছ ইলেক্ট্ৰফাইলছ দিছ আৰ অলৰেডি ডিছকাছড ইন HS ফাৰ্ষ্ট ইয়াৰ। তোমালোকক এইবিলাক ফাৰ্ষ্ট ইয়াৰতে ডিছকাছ কৰা হৈছে। চ' ফাৰ্ষ্ট ইয়াৰৰ যিখিনি নোট আছে সেইখিনি যদি অলপ চাই লোৱা ইজি পাবা নিউক্লিঅ'ফাইলছ কাক কোৱা হয়। চ' এলকহলছ এজ নিউক্লিঅ'ফাইলছ। চ' এলকহল যেতিয়া নিউক্লিঅ'ফাইল হিচাপে কাম কৰে চ' এইটো এটা এলকহল হয় ROH অক্সিজেনৰ ওপৰত এটা লন পেয়াৰ আৰু এটা লন পেয়াৰ, দুটা লন পেয়াৰ আছে। চ' এই লন পেয়াৰটো যাই এটেক কাক কৰিছে এইটো এটা কাৰ্বকেটায়ন, কাৰ্বনত কি আছে প্লাছ আছে সেইকাৰণে কাৰ্বকেটায়ন। চ' লন পেয়াৰে যাই কাৰ্বনক এটেক কৰিছে, কৰাৰ ফলত এনেকুৱা এটা ইণ্টাৰমিডিয়েট পাবা। আল্টিমেটলি এই OHৰ লগত যোনটো বান্ধনী আছিল এই Hটো কি হ'ব গুচি গৈছে H+ হিচাপে। চ' ROC এটা নতুনকৈ কম্পাউণ্ড তুমি পালা। চ' বণ্ডটো ক'ত ভাঙিছে OHত। চোৱা এই Hটো কি হিচাপে গুচি গৈছে H+। ঠিক আছে। চ' এলকহল যেতিয়া নিউক্লিঅ'ফাইল হিচাপে কাম কৰে বান্ধনীটো ক'ত ভাঙিব O আৰু Hৰ মাজত, Hটো H+ হিচাপে গুচি যাব। নেক্সট যদি এলকহল ইলেক্ট্ৰফাইল হিচাপে কাম কৰে তেনেহ'লে তেতিয়া বান্ধনীটো ক'ত ভাঙিব C আৰু O, কাৰ্বন আৰু অক্সিজেন। তাৰমানে এইয়া আৰ মানে কি এটা তোমাৰ এলকাইল গ্ৰুপ। চ' ইয়াতে ভাঙিব। আমি চাই ল'ম যেতিয়া নিউক্লিঅ'ফাইল হিচাপে কাম কৰে তেতিয়া OHৰ মাজত ভাঙে আৰু যেতিয়া ইলেক্ট্ৰফাইল হিচাপে কাম কৰে COH বণ্ডটো ভাঙে। সাধাৰণতে যেতিয়া ভাঙিব ভাঙাৰ আগতে এলকহলটো প্ৰটনেটেড হ'ব লাগিব। প্ৰটনেটেড এলকহলছ এজ ইলেক্ট্ৰফাইলছ। এলকহলটো কি হ'ব লাগিব প্ৰটনেটেড মানে এলকহলটো এটা প্ৰটন গ্ৰহণ কৰিব লাগিব। এইটো এটা এলকহল হয় চোৱা RCH2OH H+ এটা প্ৰটন গ্ৰহণ কৰিছে, গ্ৰহণ কৰি কি হৈছে RCH2OH2 ওপৰত কি আছে প্লাছ আছে। এই OH যে আছে এই অক্সিজেনত কি আছিল লন পেয়াৰ আছিল নে নাই, এই পজিটিভ বস্তুটো ইয়াত আহি লাগি গৈছে সেইকাৰণে OH2 হৈ গৈছে। এতিয়া এটা Br- এটেক কৰিছে এইটো কাৰ্বনত, ইয়াৰ পৰা এটা এইটো R এই Rটো CH2 এই CH2 OH2+ এইয়া OH2+। Br- এটেক কৰি ইয়াত বান্ধনী কৰিছে। এতিয়া চোৱা এই কাৰ্বন আৰু অক্সিজেনৰ মাজত বণ্ডটো কি হৈছে লাহেকৈ ভাঙি গৈছে, ভাঙি যোৱাৰ ফলত এইটো পানী হৈ ওলাই আহিছে। ঠিক আছে। চ' মনত ৰাখিবলগীয়া কথা এইটোৱে যে এলকহল যেতিয়া ইলেক্ট্ৰফাইল হিচাপে কাম কৰে তেনেহ'লে প্ৰটনেটেড এলকহল হ'ব লাগিব আৰু বান্ধনীটো C আৰু Oৰ মাজত ভাঙিব। আৰু যদি নিউক্লিঅ'ফাইল হিচাপে কাম কৰে তেনেহ'লে বান্ধনীটো বণ্ডটো O আৰু Hৰ মাজত ভাঙিব। আমি কেইটামান এতিয়া এক্সাম্পল চালে ক্লিয়াৰ হৈ যাব। নাও পেজ নম্বৰ 19ত চাওঁ আমি কি আছে। বেছড অন দি ক্লিভেজ অফ OH and CO bond reaction of alcohols and phenols are divided into two groups. সিহঁতৰ বিক্ৰিয়াবোৰ সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে কাৰ ওপৰত নিৰ্ভৰ কৰি ক্লিভেজ মানে ভাঙা OH আৰু CO বণ্ডৰ ভাঙাৰ ওপৰত নিৰ্ভৰ কৰি। নাও নম্বৰ 1 ৰিয়েকশ্যনছ ইনভলভিং ক্লিভেজ অফ OH বণ্ড। ৰিয়েকশ্যন য'ত OH বণ্ডটো ভাঙিব, তাৰমানে ইয়াত এলকহলটো নিউক্লিঅ'ফাইল হিচাপে কাম কৰিব। কৈছিলোঁ নহয় OH ভাঙিলে কি হিচাপে কাম কৰিব এলকহলছ নিউক্লিঅ'ফাইলছ হিচাপে। চাই লওক কেইটামান ৰিয়েকশ্যন।
এইটো এটা এলকহল হয় কাৰ লগত ৰিয়েক্ট কৰিছে সোডিয়াম মেটেল এলকহল সোডিয়াম মেটেলৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ আৰু সোডিয়াম এলকক্সাইড আমাক প্ৰডাক্ট দিছে ৰিয়েকশ্যনটো একদম সিম্পল চোৱা এই OH আমি জানো OHত ভাঙিব এই হাইড্ৰজেনটোৰ জায়গাত কি আহিছে এটা সোডিয়াম আহি গৈছে সো এটা সোডিয়াম আহি গৈছে সো হাইড্ৰজেনটো ওলাই গ'ল এটো যদি আমি 2 মোল লওঁ বা দুটা মলিকুল লওঁ এটা মলিকুলৰ পৰা এটা হাইড্ৰজেন আৰু এটা মলিকুলৰ পৰা আৰু এটা হাইড্ৰজেন দুটা হাইড্ৰজেন লগ লাগি হাইড্ৰজেন গেছ হৈ ওলাই গৈছে নাইবা তুমি এটো কেনেকৈ লিখিব পাৰা ইয়াত যদি হাফ দি দিয়া তেনেহলে ইয়াত 2 আৰু ইয়াত 2 দিব নালাগে ব্যালেন্স কৰিব নালাগে নেক্সট টাৰচাৰী বিউটাইল এলকহল এই কম্পাউণ্ডটোৰ নাম হৈছে টাৰচাৰী বিউটাইল এলকহল কাৰ লগত ৰিয়েক্ট কৰিছে এলুমিনিয়ামৰ লগত ৰিয়েক্ট কৰিছে আকৌ ক'ত ভাঙিব O আৰু H ত ভাঙিব সো এলুমিনিয়ামৰ ভ্যালেন্সি কিমান 3 সেই কাৰণে চোৱা এটো 3 দিয়া আছে ইয়াতে সো CH3C CH3CH3O আৰু এলুমিনিয়াম হাইড্ৰজেনটো ওলাই যাব সো হাইড্ৰজেন গেছ হিচাপে ওলাই গৈছে সো এটো কি পালো আমি এলুমিনিয়াম টাৰচাৰী বিউটক্সাইড এই তিনিটো কিয় আহিলে কাৰণ এলুমিনিয়ামৰ ভ্যালেন্সি 3 ঠিক আছে ঠিক তেনেকে ফিনলে সোডিয়ামৰ লগত বিক্ৰিয়া কৰিছে কৰি কি দিছে আমাক সোডিয়াম ফেনক্সাইড সিম্পল হাইড্ৰজেনৰ জায়গাত কি হৈ গৈছে সোডিয়াম আহি গৈছে এখিনি হল নেক্সট আমি আগবাঢ়ো এতিয়া এই ওপৰৰ ৰিয়েকশ্যনবোৰে প্ৰমাণ কৰিলে যে এলকহল আৰু ফিনলবোৰৰ এসিডিক ক্যাৰেক্টাৰ থাকে নাইবা দে আৰ এসিডিক ইন নেচাৰ তোমাক যদি সুধো এনেকে যে কোনবোৰ বিক্ৰিয়াৰ দ্বাৰা তুমি ক'ব পাৰা এলকহলছ এইবিলাকতো এলকহলছ আৰু এটো ফিনলছ এলকহলছ আৰু ফিনলছ এসিড ধৰ্ম দেখায় বা এসিডিক ইন নেচাৰ হয় তেতিয়া তুমি ক'ব লাগিব যে এই কেটা বিক্ৰিয়াৰ দ্বাৰা মই ক'ব পাৰিম এলকহলছ নাইবা ফিনলছ আৰ এসিডিক ইন নেচাৰ এতিয়া যেহেতু এলকহলছ আৰু ফিনলছবোৰ এসিড হয় কি ধৰণৰ এসিড হয় এসিডৰ বহুত ভাগ আছে আমি HS ফাৰ্স্ট ইয়াৰত পাইছিলো লুইস এসিড আছে লাউৰি ব্ৰনষ্টেড এসিড আছে আৰহানিয়াছ এসিড আছে মনত আছে নে মনত ৰাখিবলগীয়া কথা এইটোৱে যে এলকহলছ আৰু ফিনলছবোৰ ব্ৰনষ্টেড এসিড হয় কি এসিড হয় লাউৰি ব্ৰনষ্টেড এসিড বা নাইবা ব্ৰনষ্টেড এসিড এতিয়া ব্ৰনষ্টেড এসিড কাক কোৱা হয় যিবোৰ এসিডে বেলেগক এটা প্ৰোটন দান কৰিব পাৰে নাইবা H+ প্ৰোটন মানে H+ সো ইয়াত লিখাই আছে ব্ৰনষ্টেড এসিড কাক কোৱা হয় দে ক্যান ডোনেট এ প্ৰোটন টু এ ষ্ট্ৰংগাৰ বেছ এটা বেছক যদি কোনবাই প্ৰোটন দান দিব পাৰে বা H+ দান দিব পাৰে তেনে কম্পাউণ্ডক আমি ব্ৰনষ্টেড এসিড বুলি কম এতিয়া চোৱা ROH এটো কি এটা এলকহল হয়নে এই মাত্ৰ ক'লো যে এলকহলবোৰ কি ব্ৰনষ্টেড এসিড ব্ৰনষ্টেড এসিড মানে কি জুনে প্ৰোটন এটা দান দিব পাৰে কাক বেছক এটো বি মানে বেছ এ মানে এসিড বি মাইনাস আছে মাইনাস থাকিলে এটো কি বুলাইছে বেছ ই চোৱা এই প্ৰোটনটো এলকহলটো কি কৰিছে এই প্ৰোটনটো এই বেছক দান দি দিছে H টো গুছি গলে ইয়াত কি থাকিব RO মাইনাস বি লগত H আহি গল এতিয়া CA মানে কি কনজুগেট এসিড CB মানে কি কনজুগেট বেছ দিস কনসেপ্টস আর অলরেডি ডিসকাসড ইন HS ফার্স্ট ইয়ার সো ফার্স্ট ইয়ারটো বহুত দৰকাৰী সো অলপ চাবা ফার্স্ট ইয়াৰখিনি যদি নুবুজা মোক খুদিলে হল তাৰ পিছত চোৱা ডিউ টু প্লাস আই ইফেক্ট অফ R প্লাস আই মানে ইন্ডাকটিভ ইফেক্ট অফ R এই এলকাইল গ্ৰুপৰ কি আছে তোমাৰ ইন্ডাকটিভ আছে কি ইফেক্ট আছে পজিটিভ ইন্ডাকটিভ মানে পজিটিভ মানে ইলেক্ট্ৰনটো কি কৰিছে এনেকে ঠেলি দিছে কাৰ পিনে ঠেলি দিছে they release electron they release মানে ইলেক্ট্ৰন ঠেলি দিছে towards the oxygen atom এই অক্সিজেনৰ এটমৰ ফালে so that it becomes negatively charged এটোৰ ফলত কি হৈছে অক্সিজেনটো তো এনে ইলেক্ট্ৰোনেগেটিভ হয় আৰু নেগেটিভ হৈ গৈছে হয়নে this negative charge on oxygen makes the release of positive proton more difficult ই যিমান বেছি নেগেটিভ হ'ব অক্সিজেন and যিমান বেছি নেগেটিভ হ'ব ইমান বেছি এই হাইড্ৰজেনটোক টানি ধৰি ৰাখিব আৰু টানি ধৰি ৰাখিলে এই হাইড্ৰজেনটো সহজে ওলাই যাব নোৱাৰিব আৰু যদি ওলাই যাব নোৱাৰে ই এসিড হিচাপে কাম কৰিব নোৱাৰিব আমি জানো যিবোৰ এসিড ষ্ট্ৰং এসিড হয় সেইবোৰৰ পৰা হাইড্ৰজেনটো H+ হিচাপে সহজে ওলাই যাব পাৰে ঠিক আছে এতিয়া নেক্সট যোনটো কনসেপ্ট আছে তাৰ পৰা অলপ বুজি পাবা চোৱা এইকেইটা হৈছে এটো হৈছে প্ৰাইমাৰী এলকহল এটো হৈছে সেকেন্ডাৰী এলকহল এটো হৈছে টাৰচাৰী এলকহল এতিয়া এইকেইটা এলকহলৰ মাজত কাৰ এসিডিটি সবতকৈ বেছি ইয়াৰ কিয় চোৱা এই আৰে ইলেক্ট্ৰন ঠেলি দিছে
এই কাৰ্বনটো নলয়, আল্টিমেটলি কোনে ল'ব? অক্সিজেনে ল'ব। অক্সিজেনটো এনেও ইলেক্ট্ৰনেগেটিভ, আৰু ইলেক্ট্ৰনেগেটিভ হৈ গ'ল। ইয়াৰ পৰা হাইড্ৰজেনটো ওলাওঁতে অলপ কষ্ট পাব। নেক্সট ইয়াত চোৱা, ইয়াত ইফালে এটা আৰ আছে, ইফালে এটা আৰ আছে, দুটা ইলেক্ট্ৰন ৰিলিজ কৰিছে, ফলত অক্সিজেনটো কি হৈ গৈছে? বেছি ইলেক্ট্ৰনেগেটিভ হৈ গৈছে। এইবাৰ ইয়াৰ পৰা এইচটো আমি সহজে ওলাই দিব পাৰিম নেকি? নাই, বহুত কষ্ট হ'ব। ফলত এইটোৰ এচিডিক কেৰেক্টাৰ অলপ কি কম। ইয়াতে চোৱা তিনিটা আৰ আছে, তিনিওটা কি কৰিছে? ইলেক্ট্ৰন ৰিলিজ কৰিছে, কৰাৰ ফলত এই অক্সিজেনটো কি হ'ব? আল্টিমেটলি দিছ অক্সিজেনটো উইল বিকাম মোৰ ইলেক্ট্ৰনেগেটিভ, এণ্ড এজ এ ৰিজাল্ট দিছ প্ৰটন উইল নট বি ৰিলিজড, এণ্ড হেন্স এইটোৰ এচিডিক কেৰেক্টাৰ চবতকৈ কম। চবতকৈ বেছি কাৰ? ইয়াৰ এচিডিক কেৰেক্টাৰ, তাৰপিছত ইয়াৰ, তাৰপিছত ইয়াৰ। Now, alcohols are however weaker acids than water. Alcohols, this can be illustrated by the reaction of water with an alkoxide. Now, this is the reaction. This reaction shows that water is better proton donor, that is stronger acid than alcohols. Also, in the above reaction, we note that an alkoxide ion is a better proton acceptor than hydroxide ion, which suggests that alkoxides are stronger base, bracket আছে sodium ethoxide is a stronger base than sodium hydroxide. Alcohols act as Bronsted bases as well. It is due to the presence of unshared electron pairs on oxygen which makes them proton acceptor. So এখানে আমি বুজি লওঁ আসলতে কৈছে কি ইয়াতে এলকহলছবোৰ আমি গম পালোঁ যে দে আৰ এচিড, কিন্তু ইহঁত পানীতকৈ দুৰ্বল এচিড। এইটোই কৈছে এলকহলছ আৰ হাউএভাৰ উইকাৰ এচিড দেন ৱাটাৰ। ৱাটাৰ কেতিয়াবা এচিড হিচাপেও কাম কৰে, বেছ হিচাপেও কাম কৰে, এইটোতো জানো। ডেটছ ৱাই ৱাটাৰ ইজ নন এজ এমফটৰিক কম্পাউণ্ড। আকৌ ফাৰ্ষ্ট ইয়াৰত এইবিলাক পঢ়াইছোঁ। এলকহলবোৰ কি হয়? উইকাৰ এচিড, পানীতকৈ কম দুৰ্বল এচিড। ঠিক আছে, পানীতকৈ দুৰ্বল এচিড হয় কোনবোৰ? এলকহল। এতিয়া চোৱা, এইটো আমি প্ৰমাণ কেনেকৈ কৰিব পাৰোঁ যে এচিড যে হয় এলকহল আৰু পানীতকৈ যে কম এচিডিক হয়, এইটো প্ৰমাণ কৰিবৰ কাৰণে দিছ ইজ ওৱান ৰিয়েকশ্যন। এইটো এটা বেছ হয়, এলকক্সাইড বেছ। এইটো চোৱা ROH2 গুচাই দিছোঁ, এলকহলৰ H2 গুচাই দিয়াৰ পিছত এইটো বেছ পোৱা গৈছে। এইটো ক'ৰ পৰা পাইছোঁ? আমি এচিডৰ পৰাই পাইছোঁ। আৰু এইটো পানীৰ ৰাসায়নিক সংকেত। ধৰি লৈছোঁ এচিডটো, এই পানীটো কি এচিড হিচাপে কাম কৰিছে আৰু এলকহলটো কি বেছ হিচাপে কাম কৰিছে। ঠিক আছে, এলকহল ইজ এক্টিং এজ এ বেছ হয় বিকজ ইয়াৰ পৰা প্ৰটনটো গুচি গৈছে। এতিয়া চোৱা, এই এচিডে কি কৰিছে? এই পানীৰ পৰা কি কৰিছে? এই হাইড্ৰজেনটোৱে কি কৰিছে? ইয়াত যাই লাগি ধৰিছে। ঠিক আছে, ফলত কি পাইছোঁ? আমি এটা কনজুগেট এচিড আৰু কনজুগেট বেছ পাম। এতিয়া ওপৰৰ বিক্ৰিয়াটোৰ পৰা মই কি গম পালোঁ যে পানীৰ পৰা H2 সহজে দান দিছে, পানীয়ে সহজে দান দিছে কাক? এই বেছটোক। আৰু আমি জানো যোনে সহজে H2 দান দিব পাৰে সেইটো ব্ৰনষ্টেড এচিড হিচাপে কাম কৰে। ঠিক আছে, ভালকৈ শুনিবা কি কৈছোঁ। যোন কম্পাউণ্ডে হাইড্ৰজেনটোক প্ৰটন হিচাপে বেলেগক দান দিব পাৰে তাক আমি এচিড বুলি কওঁ। কি এচিড বুলি কওঁ? ব্ৰনষ্টেড এচিড। নেক্সট, যোন কম্পাউণ্ডে প্ৰটনটো সহজে গ্ৰহণ কৰিব পাৰে তাক আমি ব্ৰনষ্টেড বেছ বুলি কওঁ। এইটোতো এলকহলৰ পৰা আহিছে না। চ' ই কি কৰিছে? সহজে প্ৰটনটো গ্ৰহণ কৰিব পাৰিছে। চ' ইয়াৰ ৰিয়েকশ্যনটোৰ দ্বাৰাই আমি কি গম পালোঁ যে এলকহল ব্ৰনষ্টেড এচিড হিচাপেই খালি কাম নকৰে, ব্ৰনষ্টেড বেছ হিচাপেও কাম কৰে। এইখিনি কথা ইয়াত দিয়া আছে চোৱা। দিছ ৰিয়েকশ্যন শ্ব'জ ডেট ৱাটাৰ ইজ এ বেটাৰ প্ৰটন ডনাৰ। পানীৰ পৰা প্ৰটনটো ডনেট হৈছে। অলছ' ইন দ্য এবাভ ৰিয়েকশ্যন উই নোট ডেট, এই ওপৰৰ ৰিয়েকশ্যনটোক আমি চাইছোঁ যে এলকক্সাইড আয়ন ইজ এ বেটাৰ প্ৰটন একচেপ্টাৰ। এইটোক এলকক্সাইড আয়ন বুলি কোৱা হয়। ই বেটাৰ প্ৰটন একচেপ্টাৰ, প্ৰটনটো গ্ৰহণ কৰিছে, গ্ৰহণ কৰি আকৌ এলকহল বনাইছে, কনজুগেট এচিড। চ' ওপৰৰ ৰিয়েকশ্যনটোৰ দ্বাৰা এইটোৱে প্ৰমাণ হ'ল যে এলকহলবোৰ যে খালি ব্ৰনষ্টেড এচিড হিচাপে কাম কৰে তেনে নহয়, ব্ৰনষ্টেড বেছ হিচাপেও কাম কৰিব পাৰে। কিয়? কাৰণ এলকহলত থকা অক্সিজেনৰ ওপৰত আনশ্বেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰ্ছবোৰ থাকে আৰু সেইকেইটাই প্ৰটনটো কি কৰে? গ্ৰহণ কৰে। ঠিক আছে, চ' আজি ইয়ালৈকে থাকক। পেজ নম্বৰ 20 we will be discussing next 21 from 21. Thank you.